মৈত্ৰে বুলন্ত শুনা বিদুৰ মহন্ত, সুৰুচিৰ বাক্য ধ্ৰুৱে শুনি আছিলন্ত। মৈত্ৰেয় ঋষিয়ে বিদুৰৰ আগত কৈছে, সেই বিদুৰ শুনাচোন, সুৰুচিয়ে যিখিনি বাক্য প্ৰয়োগ কৰিলে সমস্তখিনি ধ্ৰুৱই কৰ্ণহন্তে শ্ৰৱণ কৰিলে, আৰু সেই বাক্য প্ৰত্যেকটো একোপাত ব্ৰজৰ আঘাতৰ দৰে ধ্ৰুৱৰ হৃদয় ভেদ কৰি গ'ল, আৰু তাৰ দুখ শোকত ধ্ৰুৱই চকুৰে একো নেদেখা নিচিনা অনুভৱ হ'ল। ওঠ কণ্ঠ শুকাই গ'ল, মুখত মাত নাইকিয়া হ'ল, যেন আকাশ স্বৰ্গ ভাগি ধ্ৰুৱৰ মূৰতে আহি পৰিল। অন্তৰ্গতে দহে দেহা বাক্য নাশে মুখে, তেজিলা নিশ্বাস আতিশয় মন দুখে। হৃদয়ৰ পৰা একো বাক্য নোলোৱা হ'ল মুখেৰে, আৰু যি নাকেৰে নিশ্বাস বাহিৰ হৈছে সেয়াও কেৱল মনৰ দুখৰ নিশ্বাস। আৰু ধ্ৰুৱৰ এই বিপৰ্যয় দেখি পিতৃ উত্তানপাদেও একো এষাৰ ক'ব নোৱাৰা হ'ল। এই কাৰণেই, কাৰণ তেওঁৰ কাষতে আছিল তেওঁ ভাল পোৱা সুৰুচি নামৰ ৰাজৰাণীগৰাকী। তাৰ পাছত ধ্ৰুৱই পিতৃৰ মুখলৈ চাইছে যে পিতৃয়ে তেওঁক মৰম কৰিব নেকি, ৰাণীক গালি এষাৰ পাৰিব নেকি পুত্ৰক ইমানকৈ ককৰ্থনা কৰা দেখি। কিন্তু নাই, পিতৃৰ মুখত চাওঁতেও ধ্ৰুৱই পিতৃৰ মুখত কিন্তু সেই দৰ্শনটো দেখা নাপালে। তাৰ পাছত পিতৃৰ নৈৰাশ মনে তেজিলা নিশ্বাস, কান্দন্তে কুমাৰ চলি গৈলা মাতৃপাশ। পিতৃৰ মুখলৈ চাওঁতেও একো আশা দেখা নাপায়, নৈৰাশ মনেৰে কান্দি কান্দি ধ্ৰুৱ তেওঁৰ মাতৃ সোণতিৰ ওচৰলৈ ঢাপলি মেলিলে। এই ৰাম পুত্ৰৰ ক্ৰন্দন শুনি শুনিতি সুন্দৰী, লৱৰন্তে গৃহৰ বজাইলা শীঘ্ৰ কৰি। নহহে শৰীৰ মূৰ, শোকে ফুটে প্ৰাণ, জান্ত কৰি বাপু মোক দেহ সমিধান। পুত্ৰ ধ্ৰুৱৰ ক্ৰন্দন শুনি মাতৃ সুনীতি গৃহৰ ভিতৰৰ পৰা বাহিৰলৈ দৌৰি আহিছে, আৰু বাহিৰলৈ দৌৰি আহি পুত্ৰক সাৱটি ধৰি পুত্ৰক কৈছে, মোৰ পুত্ৰ, তই কিয় এনেকৈ কান্দি কান্দি মোৰ ওচৰ পালিহি, তোক কোনে কি ক'লে কচোন মোৰ শুন। এই বুলি মাতৃ সুনীতিয়ে জান্ত কৰি বাপু মোক দেহ সমিধান, গোটেইখিনি তই মোৰ আগত বিৱৰি কচোন, তইনো কিয় কান্দিছ, তোৰ এনেকুৱা অৱস্থা কোনে কৰিলে, তোৰ কান্দিব লগা হ'ল কিয়। এনেধৰণে অনেকবাৰ সুধিছে মাতৃ সুনীতিয়ে। অনেক আদৰ ভাৱে সুনীতি পুচন্ত, কান্দন্তে মাতন্তে ধ্ৰুৱে সিদ্ধান্ত নে দন্ত।
অনেকবাৰ সুধিছে যদিও মাতৃ সুনীতিয়ে ধ্ৰুৱই কিন্তু কিয় কান্দিছে তাৰ একো এটা সদ উত্তৰ বা সমাধান মাতৃৰ আগত কিন্তু প্ৰকাশ কৰা নাই, মাত্ৰ কান্দিছে, মাথোন কান্দিছে। সুমৰি সুমৰি সিটো বচন বিঘাত হৃদয় দহয় দুখে দুখে নাখে মাত হে ৰাম ৰাম ঘনে ঘনে নিশ্বাস তেজন্তে দুখে আতি নেদন্ত সিদ্ধান্ত কিছু স্বয়ম্ভু নাতি। ঘনে ঘনে উশাহ লৈছে, হৃদয়ৰ যি দুখ প্ৰকাশিত হৈছে ক্ৰন্দন ৰূপত। মাতৃ সুনীতিয়ে সুধিছে যদিও স্বয়ম্ভুৱৰ নাতি ধ্ৰুৱই কিন্তু একো এটা উত্তৰ দিয়া নাই। আখি মুখ মুচি মাৱে কৰন্ত কাতৰ কৃষক কান্দ বাপু কৈয়োৰে সতৰ তোৰ দুখ দেখন্তে নযাই প্ৰাণ ফুটি কি কাৰণে জীও মই দুৰ্ভগা পাপিষ্ঠি লগৰ সৱাল হব আছে সেই ঠাই তাৰা হবে কৱে কথা সুনীতি কচাই এৰাম শুনিও কমাও কহো শুকৰ যুগুটি উত্তম ককুলে লয়া আচন্ত নিপতি এৰাম তাক দেখিয়েও গয়া চাপিলন্ত পাখ এৰ মনে বাপে মোক কৰিব আশ্বাস ইৰাম হাত মেলি খাত তচা হন্ত উঠিবা ক দেখি মহাদয়ী কুমাৰ ৰক দিলাহাক ইৰাম কৃষক উঠ শিশু ৰাজাৰ আসনে দুৰ্ভগ
ভগাৰ পুত্ৰ হেন নমান সমনে মোৰ পুত্ৰ উত্তমক সম্প্ৰতি দেখ দুৰ্ভগাৰ পুত্ৰ হুয়া তাহাকে বাঞ্চস দৰিদ্ৰ পানীৰ যেন বাঞ্চা বহু ধন ভিক্ষুকে খোজয় যেন পঞ্চামৃত অন্ন উঠিবা কচাখ যদি ৰাজা খাটত আগে নুপুজিলে কেনে মোহৰ গৰ্ভত হৰি আৰাধি আখি মোৰ পুত্ৰ হইবে ত্ৰেৱে নিপতিৰ সিংহাসনে ৰহিবে সাতো দুৱাৰৰ বাজে মায়াৰ আবাস প্ৰভু সিংহাসনে উঠি বাক ভিলাস ইজন্মত তোৰ ভাগ্য নভৈলক পালে ঐৰ পৰা এভো দূৰ হয় ভালে ভালে ৰাজ সমাজত আৰু বুলিলা বিস্তৰ ভাল মন্দ্ৰ একোনোবো লীলা নিপবৰ হে ৰাম নপাইলন্ত কুমাৰে খাটত উঠি বাক আৰু মহাদয়ী বুলি লন্ত্ৰ খৰব বাক ৰাম নকৰিলা অভিনন্দা ৰাজাৰো ইহাক সুৰুচি ভৎসন্ত্ৰে তাতো নেদিলে হাক তেবে নিচাখতে যি কান্দিলা বিস্তৰ
পাছেহে তোমাৰ পাশে আহিলা কুমাৰ। কৃষ্ণ বৰ্তমান পদে আমাক দৰ্শন দিছে যে যেতিয়া মাতৃ সুনীতিয়ে পুত্ৰ ধ্ৰুৱক কন্দাৰ কাৰণ সুধিছে, ধ্ৰুৱই তাৰ উত্তৰ নিদি কান্দিছে, মাথোন কান্দিছে। কিন্তু অলপ সময়ৰ পাছতে ধ্ৰুৱৰ লগৰীয়াসকল আহি মাতৃৰ কাষত উপস্থিত হৈছে আৰু মাতৃৰ আগত লগৰীয়াসকলে ধ্ৰুৱইনো কিয় কান্দিছে তাৰ উত্তৰটো সুন্দৰভাৱে প্ৰকাশ কৰিছে। শুনিওক মাৱ কহো শোকৰ যুগুতি, উত্তমক কুলে লয়া আচন্ত নৃপতি। সেই মাতৃ সুনীতি তুমি শুনাচোন। আজি ৰজা উত্তানপাদে তেওঁৰ ৰাজৰাণী সুৰুচিক লগত লৈ যেতিয়া সিংহাসনত বহি আলাপ কৰি আছিল, সেই সময়তে তোমাৰ পুত্ৰ ধ্ৰুৱই তাক দেখি এওঁ গয়া চাপিলন্ত পাশ, এৰ মনে বাপে মোক কৰিব আশ্বাস। হাত মেলি খাটত চাহন্ত উঠিবাক, দেখি মহাদয়ী কুমাৰক দিলা হাক। এওঁৰ পিতৃৰ মৰম পাবৰ বাবে হাত মেলি পিতৃৰ কোলাত উঠিবলৈ চেষ্টা কৰোঁতেই আপোনাৰ বৈমাতৃ সুৰুচিয়ে আপোনাৰ পুত্ৰ ধ্ৰুৱক যথেষ্টখিনি ককৰ্থনা কৰিলে, দুৰ্ভগীয়াৰ পুত্ৰ বুলি গালি পাৰিলে আৰু দুৰ্ভগীয়া দৰিদ্ৰ প্ৰাণী হোৱাৰ বাবে আপোনাৰ পুত্ৰ ধ্ৰুৱক ভিক্ষাৰী বুলি গালি পাৰি পিতৃ উত্তানপাদৰ পৰা সেই পাব লগা মৰমখিনিৰ পৰা আপোনাৰ পুত্ৰ ধ্ৰুৱক বঞ্চিত কৰিলে আৰু যথেষ্ট ককৰ্থনা কৰিলে। আৰু সেই দুখতে কান্দি কান্দি তেবেখে নিশ্বাস তেজি কান্দিলা বিস্তৰ, পাছেহে তোমাৰ পাশে আহিলা কুমাৰ। গতিকে সেই ব্যৱস্থাত ধ্ৰুৱই অন্তৰত যথেষ্ট দুখ পালে আৰু দুখত কান্দি কান্দি সেই মাতৃ তোমাৰ পুত্ৰ আহি তোমাৰ ওচৰত উপস্থিত হৈছে। এই বুলি যেতিয়া লগৰীয়াসকলে ক'লে, তেতিয়া মাতৃ সুনীতিয়ে পুত্ৰ ধ্ৰুৱক কেনেধৰণে উপদেশ প্ৰদান কৰিছে তাৰ বিষয়বস্তু পদে আমাক ক'ব। ইৰাম লগৰীয়া মুখে হেন শুনিয়া বৃত্তান্ত, শুকগ্নি লাগিলে ক সুনীতিৰ গাত, দুষ্মহ দাৰুণ বাক্য সৰে সুৰুচিৰ অন্তৰ্গতে পশি দেহা দহে শুনি তীৰ অস্থি মজ্জা ছেদি ভেদি দহয় শৰীৰ নপান্ত নিস্তাৰ পাৰ শুক অগণিৰ এৰা মাতিশয় শোকে ধৈৰ্য ধৰিতে নোৱাৰি দীৰ্ঘ
দীৰ্ঘস্বৰে বিস্তৰ কান্দিলা বৰ নাৰী এই ৰাম সুবৰ্ণ প্ৰতিমা তনু সুকুমাৰী বালা বদন নিৰ্মিল যেন পূৰ্ণ শশীকলা বিপুল জংঘনি পিনস্তনি মধ্যখিনি আকাশৰ পৰা যেন পৰিল ৰোহিণী নলিন নেত্ৰৰ নীৰ বহি যায় ধাৰে মুকুলিত কেশপাশ বস্ত্ৰূণ সম্বৰে বনপুৰা জুইৰ তাপ পাইল তাত পাই যেই যেন পৰিল চেতন নাহি গাই সুৰুচিৰ বাক্য ব্ৰজ সুমৰি সুমৰি কান্দে মহাদয়ী কুমাৰক কুলে ধৰি পহি গৈলা শোক খেল নহয় বহিৰ পাছে কতু ক্ষণে চিত্ত কৰিল থিৰ আজুৰন্তে শুনি তীৰ বাক্য নাশে মুখে ঘনে ঘনে নিশ্বাসতে যন্ত মহাদুখে বুলিবে লাগিলা কুমাৰৰ মুখ চাই না কান্দা মোৰ দয়াৰ পুতাই এৰাম সাৱধান মনে বাপু শুনা মোৰ কথা সুৰুচিক অসুয়ান কৰা আৰ বৃথা মই মন্দ ভাগি দুখ নধৰো পৰৰ ভুঞ্জিবাক লাগে দুখ বিধি লিপিতাৰ পূৰ্বত লোকক আমি কৰিলো নষ্ট সিকাৰণে জন্মত নপাওঁ মন কষ্ট এৰাম সুৰুচিক ভয়ে বাজা দুই চকু মেলি ভাৰ্যা বুলি মোক নচাহন্ত মাথা তুলি ৰামে ভাৰ্যা হেনো মোক ৰাজা নবলন্ত লাজে তোক পুত্ৰ বুলি আছা শিৱ কোন কাজে সুৰুচি বুলিল যত হিত উপদেশ পূৰ্ব জন্মে জাতো নাৰা ঢিলে শিকেশ সিকাৰণে দুভাই গড়
গৰ্ভে ভৈলি জাত ইজন মত মাধৱক আৰাধা সাক্ষাৎ এ ৰামে কমল নয়ন একম নাৰায়ণ বিনে তোৰৈতো দুখ খন্দাই বেকোৱান কোনে এ ৰাম যদি সেবাংশ বাপ উত্তম সম্প্ৰতি ভজ তেৱে ভকত বৎসল যদুপতি যাৰ পদ সেবি ব্ৰহ্মা নিমিলন্ত্ৰ সৃষ্টি লোভিল উত্তম পৰম প্ৰদপৰমেষ্টি এ ৰাম তজু পিতামহ মনু শ্বশুৰ আমাৰ যাক সেবি ভৈলাতি ভূ বনে ধিকাৰ হে ৰাম যাৰ পাদ পদ্ম সেৱে মনুষ্য সকলে লক্ষ্মীও ভজিয়া আশা শৰণ কমলে কোটি ব্ৰহ্মাণ্ডৰ নাথ বিধাতাৰ বিধি তাহাংক আৰাধি সুখে সাধা সৰ্বসিদ্ধি এ ৰাম শুকা কোলে আন আৰু কিছু বুলি তেন পাৰি এহি বুলি মন ভৈলা শুনিতি সুন্দৰী শুনা সৰব লোকে আৱে আন কৰ্ম এৰি ঈশ্বৰ কৃষ্ণক ভজি উক যত্ন কৰি বিশাৰদ লোক সবে তেজি আন কাম শ্ৰী বিষ্ণু ভাৰতী ভনে বোলে ৰাম ৰাম হৰি ৰাম 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 কৃষ্ণ ধ্ৰুৱৰ লগৰীয়াসকলৰ পৰা মাতৃ সুনীতিয়ে ধ্ৰুৱৰ দুখৰ কাৰণ জানিব পাৰি মাতৃ সুনীতিও শোকত ভাগি পৰিছে কিন্তু ভাগি পৰিছে যদিও ভাগৱতৰ পদে আমাক সিদ্ধান্ত দিছে যে পখি গৈলা শোক হেল নহয় বাহিৰ পাছে কটু ক্ষণে চিত্ত কৰিলন্ত ধীৰ সুনীতি মাতৃয়ে কিন্তু নিজৰ মন স্থিৰ কৰিছে আৰু পুত্ৰ ধ্ৰুৱক
খুব সুন্দৰভাৱে উপদেশ প্ৰদান কৰিছে যে সেই মোৰ পুত্ৰ ধ্ৰুৱ, তুমি দুখ নকৰিবাচোন, কিয়নো তুমি মোৰ কথাখিনি শুনাচোন পুত্ৰ। সাৱধান মনে বাপু শুনা মোৰ কথা, সুৰুচিক অসূয়া নকৰা আৰু বৃথা। সেই মোৰ পুত্ৰ, তোমাৰ বৰমা সুৰুচিক তুমি দোষাৰোপ নকৰিবা তোমাৰ কৰ্মৰ বাবে, তেওঁৰ কৰ্মৰ বাবে, কিয়নো তুমি শুনাচোন মোৰ শুন। ৰাম পূৰ্বত লোকক আমি কৰিলো নষ্ট, সিকাৰণে ইজন্মত পাওঁ মন কষ্ট। মোৰ শুন, পূৰ্বতে হয়তো আমি বেলেগক মনত কষ্ট দিছিলোঁ আৰু সেইকাৰণে ভগৱন্ত পুৰুষে সেই দুখ এই জন্মত আমাক প্ৰদান কৰিছে। গতিকে এইটো তোমাৰ বৰমাৰ দুখ নহয় মোৰ শুন, তুমি বৰমাক এনেই গালি নাপাৰিবা। এনেধৰণে মাতৃ সুনীতিয়ে পুত্ৰ ধ্ৰুৱক প্ৰকাশ কৰিছে। ৰাম সুৰুচি বুলিলা যত, হিত উপদেশ, পূৰ্বজন্মে জাতু নাৰাধিলো হৃষিকেশ। মহান উপদেশ প্ৰদান কৰিছে মোৰ পুত্ৰ। পূৰ্বজন্মত হয়তো আমি ঈশ্বৰ কৃষ্ণক যেনেকৈ স্তুতি কৰিব লাগিছিল, চিন্তা কৰিব লাগিছিল, তেনেকৈ হয়তো নকৰিলোঁ মোৰ শুন, সেইকাৰণে আমি এই দুখ পাব লগা হৈছে। অহিকাৰণে দুৰ্ভগাৰ গৰ্ভে ভৈলি জাত, ইজন্মত মাধৱক আৰাধা সাক্ষাৎ। পূৰ্বজন্মত যেনেকৈ ঈশ্বৰক চিন্তা কৰিব লাগিছিল তেনেকৈ নকৰাৰ বাবে হয়তো মোৰ শুন, তুমি আজি এই দুৰ্ভগীয়াৰ গৰ্ভত আহি জন্মগ্ৰহণ কৰিলা। তুমি চিন্তা নকৰিবা মোৰ শুন, এইবাৰ তুমি ভগৱন্তৰ কৃপাত যেতিয়া এয়া পাইছা, সেইকাৰণে তুমি এইবাৰ এই উত্তম জন্ম মনুষ্য তুমি বিফলে নপঠিয়াবা। সেই মোৰ পুত্ৰ তুমি শুনাচোন। এই ৰামে যদি সেৱানে চহবাপ, উত্তম সম্পত্তি, ভজতে বে ভকত বৎসল যদুপতি। যদি উত্তম সম্পত্তি লাগে তেতিয়াহ'লে যদুপতি কৃষ্ণ, যিজন ভকত বৎসল তেৰাৰ চৰণ চিন্তা কৰা, যাক সেবি ভৈলা ত্ৰিভুৱনে অধিকাৰ, তজু পিতামহ মনো শহুৰ আমাৰ। তোমাৰ পিতামহ স্বয়ম্ভুৱ মনু আমাৰ শহুৰ দেউতা, যাক সেৱা কৰি ত্ৰিভুৱনৰ গৰাকী হ'ব পাৰিছিল, সেইজন ঈশ্বৰ কৃষ্ণদেৱৰ চৰণ চিন্তা কৰা, যিজন কোটি ব্ৰহ্মাণ্ডৰ নাথ বিধাতাৰ বিধি, তাহাংক আৰাধি সুখে সাধা সৰ্বসী।
সিদ্ধি যিজন কোটি কোটি ব্ৰহ্মাণ্ডৰ গৰাকী, যিজন বিধিৰ বিধাতা, যিজন সমস্ত জীৱৰ গৰাকী পিতৃ, তেওঁক আৰাধনা কৰি সুখেৰে সমস্ত কৰ্ম সিদ্ধি লাভ কৰা। এই বুলি মাতৃ সুনীতিয়ে পুত্ৰক উপদেশ দিছে। আৰু এনেকুৱা এটা উপদেশমূলক চিন্তা ভাগৱতৰ প্ৰথম স্কন্ধত যেতিয়া ৰজা পৰীক্ষিতে তেওঁ ৰাজ্যত কলিক প্ৰৱেশ কৰিবলৈ নিদিওঁ বুলি কলিক বিচাৰি বিচাৰি যেতিয়া ত্ৰিভুৱন চলাথ কৰিছিল, তেতিয়া হস্তিনাপুৰ নামৰ স্থানডোখৰ কাষতে কলিক এটি শুক্ল বৰ্ণৰ ষাঁড় গৰু আৰু এজনী নিশকতীয়া গাই গৰুৰ সহিতে একেলগে এটা অপকৰ্মত লিপ্ত হৈ থকা অৱস্থাত লগ পালে। বগা বৰণৰ ষাঁড় গৰুটো আছিল ছদ্মবেশত ধৰ্মৰাজ যম আৰু গাই গৰুজনী আছিল পৃথিৱী। সেই শুক্লবৰ্ণৰ ষাঁড় গৰুটোৰ তিনিটা ঠেং কলিয়ে মৰিয়াই মৰিয়াই ভাঙিছিল। আৰু কি অপৰাধত ষাঁড় গৰুটোৰ তিনিটা ঠেং ভাঙিব লগা হৈছিল, সেই অপৰাধটো জানিবৰ বাবে যেতিয়া ৰজা পৰীক্ষিতে ষাঁড় গৰুক সুধিছিল, তেতিয়া ষাঁড় গৰুটোৱে তাৰ উত্তৰটো ৰজা পৰীক্ষিতক দিছিল। কি অপৰাধত তেওঁ তিনিটা ঠেং ভাঙিব লগা হ'ল, হেৰুৱাব লগা হ'ল তেওঁ তিনিটা ঠেং। সেই দৰ্শনটো সুনীতিৰ দৰ্শনৰ লগত সুন্দৰভাৱে মিল আছে। প্ৰথম স্কন্ধৰ পদবন্ধে প্ৰকাশ কৰিছে, সেই ৰাজন পৰীক্ষিত তুমি শুনা ইয়াৰ কাৰণটো কি? এৰা কোনে দুখ দেও যিটো পুচিলা সংশয়, কহিবে নপাৰো তাংক নৃপতি নিশ্চয়। সেই ৰাজন পৰীক্ষিত, তুমি জানিব বিচাৰিছা মোৰ তিনিটা ঠেং হেৰুৱাব লগা হ'ল, অপৰাধ কি? ইয়াৰ বিষয়ে মই তোমাক কওঁ। ৰামে জ্ঞানী বোলে দেও দুখ, আত্মায়ে আত্মা ক, কুটৰ কি পণ্ডিতে দুখে নানা দেৱতাক। যিসকল জ্ঞান মাৰ্গৰ মাজত আমি সোমাই আছোঁ, সেইসকলক যদি অপৰাধটো কাৰ আছিল বুলি সোধা যায়, তেতিয়াহ'লে ভাগৱত শাস্ত্ৰই সিদ্ধান্ত দিছে, তেওঁলোকে হেনো উত্তৰ দিয়ে যে ইয়াৰ অপৰাধটো আত্মাৰ অপৰাধ। কাৰণ আমি সমস্ত পৰমাত্মাৰ সন্তান, সেইকাৰণে আত্মাই আত্মাকে দুখ দিছে, গতিকে ইয়াৰ বাবে তোমালোকে দুখ নকৰিবা। এনেকৈ জ্ঞান মাৰ্গৰ বাপ আইসকলক সুধিলে আমি উত্তৰটো প্ৰদান কৰোঁ যে অপৰাধটো কাৰ আছিল, এই বুলি সোধাৰ লগে লগে উত্তৰ এইটো। আকৌ অন্য হাতেদি যিসকল কুটৰ্কী পণ্ডিত থাকে আমাৰ সমাজ ব্যৱস্থাত, সেই পণ্ডিতসকলক যদি সোধা যায় যে কাজিয়াখন যে হ'ল, অপৰাধটো কাৰ আছিল, বা বাপজনৰ যে এনেকুৱা এটা অৱস্থা হ'লহি আহি, তেওঁ অপৰাধটোনো কি হ'ল, কি কাৰণে তেওঁ এনেকুৱা এটা অৱস্থাত আহিব লগা হ'ল, তেতিয়া কুটৰ্কী পণ্ডিতে তাৰ উত্তৰটো দিয়ে যে দুখে নানা দেৱতাক, এওঁৰ দৈৱ দুখ আছে, সেইকাৰণে এওঁলোকৰ ঘৰখন এনেকুৱা অৱস্থা এটা হৈছে, বেমাৰ আজাৰ নুগুচেই। ইদিনা যুৱক অৱস্থাতে কোনোবা এজন পৰিয়ালৰ সদস্যৰ মৃত্যু হৈছে, এওঁলোকৰ পূৰ্বতে দৈৱ দুখ মানে দেৱতাৰ দুখ, মানে ককাহঁতে বিশ্বকৰ্মা পূজা পাতিছিল, এটা চিন্তা আমি আগবঢ়াই দিয়া হৈছে মাত্ৰ। এতিয়া তেওঁলোকে সেই গাড়ী 5-6খন হোৱাৰ পাছতো বিশ্বকৰ্মা পূজা ভাগ নকৰে, নাম এষাৰ কৰি থৈ দিয়ে। এনেকুৱা কিছুমান চিন্তাধাৰা কুটৰ্কী পণ্ডিতসকলে
সেই ব্যক্তিজনৰ অপৰাধৰ বিষয়বস্তু চিনাকি কৰি দিয়ে। তাৰপাছত ৰামে গ্ৰহে প্ৰিৰৈ দৈবৈগৰ জ্যোতিষ প্ৰমাণ মীমাংসকে বোলৈ সবে কৰ্মেহে প্ৰধান। যদি এজন দৈবজ্ঞৰ ওচৰলৈ যোৱা যায়, অৰ্থাৎ জ্যোতিষীৰ ওচৰলৈ যোৱা যায়, তেতিয়াহ'লে তেওঁ জ্যোতিষ শাস্ত্ৰৰ মতে কি বুলি উত্তৰ দিব? এওঁ গ্ৰহ দোষ আছে, সেইকাৰণে আঙুলিত আমুক পাথৰৰ আঙুঠি এটা পিন্ধিব লাগিব, তেতিয়া এওঁ অপৰাধৰ পৰা মুক্ত হৈ থাকিব পাৰিব। এই বুলি একেটা প্ৰশ্নৰে উত্তৰ বিভিন্নজনে বিভিন্ন ধৰণে প্ৰদান কৰে। এতিয়া উত্তৰটো কি হ'ব পাৰে? ভাগৱত দৰ্শনত আমাক প্ৰকাশ কৰি আছে এইখিনি কথাকে। একেটা প্ৰশ্নকে যদি মীমাংসকক সোধা যায়, তেতিয়া মীমাংসকজনে কি বুলি ক'ব? ইয়াৰ অপৰাধৰ মূল দৰ্শনটো হ'ল কৰ্ম দোষ। কৰ্ম দেখিছা নাই? দিনত হ'লে নামঘৰত ভকতৰ লগত ভাগৱত পাঠ কৰিব, সন্ধিয়া সময়ত আকৌ ইটুপি নধৰিলে থাকিবই নোৱাৰে। দিনত ভাগৱত পঢ়িব, ভাদ মাহটোত ভাগৱত পঢ়িব, ভাগৱতে কৈছে এক কৃষ্ণদেৱ কৰিও ক সেৱ ধৰিও তাহান নাম। এক ঈশ্বৰক সেৱা কৰিবলৈ কৈছে। নকৰিবা সেৱা সখী আন দেৱতাৰ, আন দেৱতাক সেৱা নকৰিবা, ভাগৱতে কৈছে। ভাগৱত পঢ়িছে, কিন্তু ভাগৱত পঢ়ি পঢ়ি বোলে গোপাল গোবিন্দ যদুনন্দন কৃষ্ণৰ চৰণে লৈলো শৰণ, সৰস্বতী পূজাত গৈ নামভাগ গাই দিয়েগৈ। গতিকে এয়া কৰ্মৰ দুখ। গতিকে এনেকুৱা কৰ্ম কৰিলে ক'ত তাৰ ভাল হ'ব? মীমাংসকক সুধিলে এনেধৰণে উত্তৰ প্ৰদান কৰে। তাৰপাছত লোকাৱৰ্তী শাস্ত্ৰত স্বভাৱে সবে কয়, যাৰ যেন মতি কহে নজানে নিশ্চয়। এতিয়া লোকাৱৰ্তী শাস্ত্ৰত স্বভাৱৰ দুখ দিয়ে। লোকাৱৰ্তী শাস্ত্ৰ মানে মুখে মুখে প্ৰচলিত হৈ অহা কথাৰ সংমিশ্ৰণ য'ত হয় তাক লোকাৱৰ্তী শাস্ত্ৰ বুলি কয়। মানে আমি ককাহঁতৰ দিনৰ পৰা দেখি আহিছোঁ পৰম্পৰা কৰ্ম, সেইটোৱে হ'ল লোকাৱৰ্তী শাস্ত্ৰ। যে আমাৰ ককাহঁতে এনেকুৱা কৰাটো দেখি আছোঁ, এতিয়া তুমি ক'লেই হ'বনি মোক এইটো নকৰিবলৈ? নাই নাই, মই এইটো এৰিব নোৱাৰোঁ। এই যিটো ব্যৱস্থা লোকাৱৰ্তী শাস্ত্ৰত স্বভাৱটোৰ কথা কোৱা যায়। ককাহঁতৰ স্বভাৱ আমি এনেকুৱা দেখিছিলোঁ। দেউতাকে হয়তো আজিকালি কয় বোলে আমি ভীমকল খুৱাই খুৱাই 4-5টা ল'ৰা ছোৱালী পালোঁ, এতিয়া হৰলিক্স নাখালে ল'ৰা ভাল নহয়, ডাঙৰ নহয়, শকত নহয়, স্বাস্থ্যৱান নহয়। এনেকুৱা কথা আমাৰ সমাজত চলি থাকে, যিটো এটা নমুনা হিচাপে আমি মাত্ৰ প্ৰকাশ কৰা হৈছে যে লোকাৱৰ্তী শাস্ত্ৰ এনেকুৱাখিনিয়ে দৰ্শন। যাৰ যেন মতি কহে নজানে সাক্ষাৎ, যাৰ যেনেকুৱা মত তেনেকৈ প্ৰকাশ কৰে, কিন্তু শুদ্ধ সত্য নিয়মটো কোনেও বুজি নাপায়। একান্ত ভকত সবে কহে হেন ন্যায়, মিলৈ সুখ দুখ আদি ঈশ্বৰৰ ইচ্ছাই। একান্ত ভকতে কি বুলি কয়? যে সেইটোৱে হ'ল সত্য, সুখ দুখ সকলো ঈশ্বৰৰ ইচ্ছাতহে হয়। তত্ত্ব নাপায় কহৱে যাহাৰ যেন মতি, কৰিও ক বিমৰিখ আপুনি নৃপতি। হেৰা ৰাজন পৰীক্ষিত, তুমি যি ভাবা ভাবিবা, মই কিন্তু তোমাক এনেকৈহে উত্তৰটো দিব পাৰিম। মই কাৰো গাত দুখ দিব নোৱাৰোঁ, সকলো ঈশ্বৰৰ ইচ্ছাত হয়। সেইবুলি মই ঈশ্বৰকো দুখ দিব নোৱাৰোঁ, কৰ্মকো দুখ দিব নোৱাৰোঁ, স্বভাৱকো দুখ দিব নোৱাৰোঁ। আপুনি যদি এজন জ্ঞানী ৰজা হয়, ঈশ্বৰ ভক্তপৰায়ণ হয়, তেতিয়াহ'লে আপুনি নিজে নিজে বুজি লওক ইয়াৰ বাবে জগৰীয়া প্ৰকৃততে কোন। তেতিয়া পৰীক্ষিতে বুজি পাইছিল যে এওঁ প্ৰকৃততে খাৰ গৰু নহয়, এওঁৱে হ'ল হেন শুনি পাইল ৰাজা মনত বিচাৰি, জানিলোঁ এহেন্তে ধৰ্ম বৃক্ষৰ ৰূপধাৰী। এওঁৱে হ'ল ধৰ্ম। এতিয়া আমি যে কৈ থাকোঁ আমি ধৰ্মত আছোঁ, আমি ধৰ্ম কৰিছোঁ, যদি আমি ধৰ্ম কৰিছোঁ তেতিয়াহ'লে দুখটো আনক কিয় দিওঁ? সেইটোৱে হ'ল অধৰ্ম। যদি আমি ধৰ্ম কৰিছোঁ তেতিয়াহ'লে আমি কেতিয়াও দুখ আনক দিব নোৱাৰোঁ। এতিয়া আন মানে আমাৰ দাঁতি কাষৰীয়াজনো হ'ব পাৰে,
আন মানে আমাৰ মিতিৰ কুটুমো হ'ব পাৰে, আন মানে শাস্ত্ৰই কোৱা মতে ঈশ্বৰো হ'ব পাৰে, যে ঈশ্বৰৰ ইচ্ছাতে কৈছে সেই বুলি ঈশ্বৰকো দুখ দিব নোৱাৰোঁ। আন মানে আমাৰ কৰ্মৰ পদ্ধতিটোৰ কথাও হৈ যাব পাৰে। গতিকে ধৰ্ম সেইটোহে যিটোত প্ৰাণী হিংসাটো জড়িত হৈ নাথাকে, যাৰ বাবে আনে দুখ পাব লগা নহয়, এইটোৱে হ'ল ধৰ্ম। এতিয়া আমি সেই ধৰ্ম পালন কৰিবলৈ বাপাইসকলে আমি কিমান চেষ্টা কৰিছোঁ। প্ৰত্যেকৰে কৰ্মত কিবা নহয় কিবা এটা আমাৰ দুখ থাকে। শাস্ত্ৰ পঢ়াজনৰো অপৰাধ হৈ থাকে, শাস্ত্ৰ শ্ৰৱণ কৰা সকলো কিবা নহয় কিবা প্ৰকাৰে অকণমান কিন্তু অপৰাধটো থাকেই। গতিকে সমস্ত অপৰাধৰ পৰা মুক্ত হৈ থাকিবৰ বাবে আমাক ভাগৱতে কি উপদেশ দিলে, সুনীতিৰ উপদেশ মৰ্মে আমি যদি চিন্তা কৰোঁ, এটাই উত্তৰ, সেইটো হ'ল শুনা সৰ্ব লোকে আবে আন কৰ্ম এৰি ঈশ্বৰ কৃষ্ণক ভজিওক যত্ন কৰি। তুমি কোন বংশৰ, তোমাৰ উপাধি কি, তোমাৰ BA-MA পাছ কৰা চাৰ্টিফিকেট আছেনে নাই, তোমাৰ সমাজ ব্যৱস্থাৰ নাম কি, তুমি আবাল বৃদ্ধ বনিতা, পুংলিংগ নে স্ত্ৰীলিংগ, তুমি কৈবৰ্তনে, তুমি মিচিং নে, তুমি বড়ো নে কছাৰী নে, আদি আদি যেনেকুৱা একো একোটা ভাৱনা বাস্তৱসন্মত পৃথিৱীখনত আমাৰ প্ৰত্যেকজন বাপাইৰে স্বাভাৱিকতে অকণমান হ'লেও মনৰ মাজত আছে। এনেকুৱা ভাৱনা আমি সমস্তত এৰি এটাই উত্তৰ ভাগৱতে দিলে, ঈশ্বৰ কৃষ্ণক ভজিওক যত্ন কৰি। এজন বাপে আমাক এভাগ প্ৰশ্ন কৰিছিল। প্ৰশ্নভাগ হ'ল যে আইসকলে ভাগৱত পঢ়িব পাৰিব নে নোৱাৰে? যদি প্ৰকৃতাৰ্থত আমি আধ্যাত্মিক দৰ্শনে চিন্তা কৰোঁ, অধিযোগ আত্মাযোগ স্নিগ্ধ প্ৰত্যয় সমান আধ্যাত্মিক। বাস্তৱসন্মত পৃথিৱীখনত শৰীৰৰ গঠন অনুসৰি আমি পুৰুষ আৰু মহিলা হিচাপে দেখা পাওঁ বা মনৰ মাজত এটা ধাৰণা আছে, কিন্তু আধ্যাত্মিক দৰ্শনত শৰীৰ যিহেতু বিনাশী, আত্মা যিহেতু অবিনাশী, আৰু আত্মাই হ'ল যিহেতু ঈশ্বৰ, গতিকে ঈশ্বৰৰ কোনো জাত নাই, ভকতৰ কোনো জাত নাই। সেইকাৰণে শৰণ ভজন ভক্তি সদাচাৰ জাক জানি নৰ নাৰী তৰুক সংসাৰ। যাক জানিলে নৰ নাৰী সমস্ত এই সংসাৰৰ পৰা তৰি যাব পাৰিব। এইটোৱে হ'ল শাস্ত্ৰৰ দৰ্শন। একাদশ স্কন্ধটো প্ৰকাশ কৰিছে উদ্ধৱৰ আগত, স্ত্ৰী শূদ্ৰে কৰৈ যদি আমাত ভকতি, তাহাংক কহিবা ইটো জ্ঞান মহামতি। যদি স্ত্ৰী শূদ্ৰ হৈও আমাৰ কথা চিন্তা কৰিবলৈ জানিবলৈ বিচাৰে, বুজিবলৈ বিচাৰে, তেতিয়াহ'লে সেই উদ্ধৱ তেওঁলোককো সেই জ্ঞানৰ পৰা তুমি বঞ্চিত নকৰিবা। গতিকে পুৰুষ বুলি কথা নাই, মহিলা বুলি কথা নাই, মাত্ৰ শৰণ ভজন ভক্তি সদাচাৰ এই 4 নামৰ মাধ্যমেৰে যদি আমি জীৱন আগবঢ়াই নিব বিচাৰোঁ, তেতিয়াহ'লে শাস্ত্ৰ অধ্যয়ন কৰাত বা পাঠ কৰাত কোনো বাধা নাই। এয়া শাস্ত্ৰসন্মত। আমি বাপজনাৰ চৰণ কমলৰ যোগেদি প্ৰশ্নভাগীৰ উত্তৰ সবাৰো শ্ৰীচৰণত আমি অৰ্পণা কৰা হৈছে। গ্ৰহণ কৰে নকৰে, পালন কৰিব নকৰিব, সেইটো আপোনালোকৰ নিজৰ নিজৰ চিন্তা, কিন্তু শাস্ত্ৰই কৰাৰ অধিকাৰ সমস্তকে প্ৰদান কৰিছে। কৃপালু গুৰুজন বস্তুৱে কীৰ্তন গ্ৰন্থৰ আৰম্ভণিতে এভাগ শ্লোক সংযোজন কৰিছে। কৃষ্ণায় বাসুদেৱায় দৈৱকী নন্দনায় চ নমো নন্দ গোপ কুমাৰায় গোবিন্দায় নমো নম। এনেধৰণে যিভাগী শ্লোক সংযোজন কৰিছে, সেই শ্লোকভাগী ভাগৱতৰ প্ৰথম স্কন্ধতে আছে। পঞ্চ পাণ্ডৱৰ মাতৃ কুন্তীয়ে মহাভাৰতৰ যুদ্ধৰ অন্তত যেতিয়া কৃষ্ণ তত্ত্বই নিজৰ ৰাজ্য দ্বাৰকালৈ যাবৰ বাবে কুন্তীৰ ওচৰত বিদায় লৈছিল, তেতিয়া কুন্তীয়ে ভগৱন্ত কৃষ্ণক সেৱা নিবেদন কৰিছিল। সেই শ্লোকভাগী তাৰে প্ৰমাণ। আৰু সেই শ্লোকভাগীক
কৃপালু গুৰুজন বস্তুৱে আনি কীৰ্তন গ্ৰন্থৰ প্ৰথমেই প্ৰকাশ কৰি দিছে। তাৰমানে কুন্তীয়ে যেতিয়া কৃষ্ণক স্তুতি কৰিছিল তেতিয়া কুন্তী আছিল বিধৱা, তেওঁৰ স্বামী পাণ্ডু তেতিয়া এই সংসাৰত নাছিল। এগৰাকী বিধৱাই কৰা ভগৱন্তৰ স্তুতি কৃপালু গুৰুজন বস্তুৱে কীৰ্তন গ্ৰন্থৰ প্ৰথমেই যোগ কৰিছে। তাৰমানে এই সংসাৰত বিধৱা বুলি কোনো নাই, সমস্তই ভগৱন্তৰ স্তুতি, ভগৱন্তক আৰাধনা কৰি জীৱন ধন্য কৰাৰ অধিকাৰ কৃপালু গুৰুজন বস্তুৱে উত্তম শাস্ত্ৰৰ মাধ্যমেৰে আমাক এই দৰ্শনটো বুজাব বিচাৰিছে। তাৰ পাছতো যদি আমাৰ সমাজত বিধৱা বুলি যাত্ৰা ভংগ হ'ল বুলি ভাবি আমি সেই অন্ধবিশ্বাসৰ মাজত আজিও সোমাই আছোঁ, তেতিয়াহ'লে আমাতকৈ দুৰ্ভগীয়া কিন্তু দ্বিতীয় এজন নাই। কিন্তু ভাগৱতে কৈছে এটা আৰু আমি পালন কৰি আছোঁ অন্য এটা। গতিকে এনেকুৱা চিন্তাধাৰাৰ মাজেৰে বছৰ বছৰ জুৰি আমি অনুষ্ঠান কৰি থাকিলেও ইয়াৰ পৰা আমাৰ একো লাভ নহয়। গতিকে লাভান্বিত হ'বৰ বাবে আমি 2 ঘণ্টা বা 3 ঘণ্টাই যদি অনুষ্ঠান কৰোঁ, তাৰ পৰা কোনকেইটা কথা আমি নকৰিব লাগে, সেই নকৰিবলৈ কোৱা কৰ্মকেইটা সমাজত আমি পালন কৰি আছোঁ নেকি, এইখিনি আলোচনা কৰি শাস্ত্ৰই নকৰিবলৈ কোৱা কথাকেইটা, নিয়মকেইটা আমি আমাৰ সমাজ ব্যৱস্থাৰ পৰা আঁতৰাব লাগে। আৰু কৰিবলৈ কোৱাখিনি আমি সমাজ ব্যৱস্থাৰ বাপাইসকলে যোগ কৰি সেই চিন্তাৰে জীৱনটো আগবঢ়াই নিবলৈ চেষ্টা কৰিব লাগে। এই দৰ্শনেই ভাগৱতে আমাক সিদ্ধান্ত দিছে।